হয়, বৰ্তমান আমাৰ এই মন্দিৰটো বুঢ়াবুঢ়ী শিৱ মন্দিৰ থানটো 2 বছৰৰ পৰা অস্তিত্বৰ সংকটত। যোৱাবেলি আমি বিধানসভাত শুনিছিলোঁ যে অসমৰ জলসিঞ্চন মন্ত্ৰীয়ে 26 কোটি টকাৰ এটা পেকেজ আগবঢ়াব বুলি। কিন্তু আজিলৈকে সেই কামখিনি ইয়াৰ আমি কোনো নমুনাই দেখা নাপালোঁ। মই মন্দিৰ কমিটিৰ তৰফৰ পৰা তেখেতসকলক অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ কাৰণে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তথা আমাৰ এই নৈপৰীয়া অঞ্চলত ৰাইজৰ যাতে গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা পায় তাৰ কাৰণে কাতৰভাৱে অনুৰোধ জনাইছোঁ। বাৰিষাৰ আমাদের ইয়াত কেনেদৰে সমস্যা হয়? বাৰিষাৰ সময়ত আমাৰ ইয়াত ক'ব গ'লে আলাই অথানি হয় মানুহখিনিৰ। ইয়াতকৈ আৰু ক'ব লগা কোনো ভাষাই নাই, কিয়নো বাৰিষাৰ সময়ত আমাৰ এনে লাগে যেনেকুৱা বন্দুকৰ গুলি থাকে সেই সেনেকুৱা ছিষ্টেম। যদি এই ঠাইখিনি ভাঙি ছিঙি যায় তেনেহ'লে আমাৰ যিটো জামাদাৰহাট ব্লকটো আছে উন্নয়ন খণ্ড একেবাৰে গোটেই মানুহখিনিৰ সানবান হৈ যাব। কি ক'ব ইয়াত যেহেতু ঐতিহাসিক থান, প্ৰতি বছৰে ইয়াত মেলা পূজা হয়, হিন্দু মুছলমানৰ মিলন ভূমি বুলি কোৱা হয়, তেখেতো আপোনালোকৰ বিশেষকৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰভাৱে অনুৰোধ জনাম যে তেখেতে যাতে এই মন্দিৰটোৰ অস্তিত্ব ৰক্ষাৰ্থে তথা নৈপৰীয়া ৰাইজৰ সুৰক্ষাৰ্থে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। এইখিনি মোৰ আমাৰ মন্দিৰ কমিটিৰ কেতিয়া কোন তাৰিখত পূজা মেলা হয়? চ'ত মাহৰ সংক্ৰান্তিৰ দিনা, শেষৰ দিনা ভক্তপ্ৰাণ ৰাইজ আহে। আমাৰ ইয়াত ধৰক মেঘালয়, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, মানকাচৰ মোটামুটি ধৰক 50-60 হাজাৰমান মানুহ সমাগম হয় প্ৰত্যেক বছৰে। মুছলমান সম্প্ৰদায়ৰ মানুহখিনি আমাৰ হিন্দু মুছলমান উভয়ে আহি মিলা প্ৰীতিৰ এটা নিদৰ্শন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।